তেওঁ আন্দোলন কৰিব জেকাই দিয়া মানুহক দি পেলাই নিজে ঘৰত ব্ৰেড এণ্ড ব্ৰেকফাষ্ট কৰি বহি থাকে। তেওঁৰ দৰে ডুপ্লিকেট মাল নায়ে দেখা মই আজিলৈকে জীৱনত। হোষ্টেলত ব্যৱহাৰ কৰা ভাষা ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ দৰে ডুপ্লিকেট মাল নায়ে দেখা মই আজিলৈকে জীৱনত। লৰা ৰজাৰ আচৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। তেওঁ সংস্কৃতিবান মুখ্যমন্ত্ৰী নহয়, তেওঁ এজন ফটুৱা বা ফকতীয়া মুখ্যমন্ত্ৰী। তেওঁ বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে, তেওঁ শিক্ষিত আৰু জ্ঞানী মানুহক সন্মান কৰিব নাজানে। তেওঁ আমাৰ ইতিহাসৰ লৰা ৰজাৰ দৰে তেনেকুৱা শাসকৰ পৰা নিশ্চিতভাৱে কেতিয়াও ভাল আশা কৰিব নোৱাৰি। হিমন্ত বিশ্ব শৰ্মাই তেখেতে এতিয়াও কিয় হোষ্টেলত ব্যৱহাৰ কৰা ভাষা কিয় তেওঁ ব্যৱহাৰ কৰে? আমি কটন কলেজৰ হোষ্টেলত যেতিয়া থাকিছিলোঁ তেতিয়া আমি তাৰ কৰিডৰত ব্যৱহাৰ কৰা যিখিনি ভাষা, ঘৰুৱা ভাষা যিবিলাক আমি ব্যৱহাৰ কৰোঁ, বা ৰাতি আড্ডা দিওঁতে ব্যৱহাৰ কৰা যিবিলাক ভাষা, সেই আড্ডা দিয়াৰ ভাষাবিলাক যদি আজি এজন মুখ্যমন্ত্ৰীয়ে এতিয়াও ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বুজিবলৈ বাকী নাথাকিব যে সেই মুখ্যমন্ত্ৰীজন এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা অতি বিতৰ্কিত মন্তব্যৰ পিছতেই তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত। মুখ্যমন্ত্ৰীক ফটুৱা আখ্যাৰে শিষ্টাচাৰ শিকাৰ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। হীৰেন গোহাঁইক আপোনাৰ ডুপ্লিকেট মাল বুলি কোৱাটো এজন ফটুৱা মানুহৰ বাহিৰে, ফটুৱা অসমীয়াৰ বাহিৰে আন একো হ'ব নোৱাৰে। এজন কেৱল আৰু কেৱল ফকতীয়া মানুহেহে ডক্টৰ হীৰেন গোহাঁইৰ নিচিনা সন্মানীয় এজন ব্যক্তিক এনেকুৱা ধৰণে অপমান কৰিব পাৰে। মই অসমৰ মুখ্যমন্ত্ৰীক সংযমী হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক শিষ্টাচাৰ শিকিবলৈ আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে তৰল নিম্ন ৰুচিৰ মন্তব্য কৰা বুলি ক'লে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বক্তব্যৰ যোগেদি তেওঁ এটা অতি তৰল, নিম্ন ৰুচিৰ আৰু ভাৰতীয় তথা অসমীয়া সংস্কৃতিৰ পৰিপন্থী চিন্তাৰে নিজৰ যিটো বৰ্ণবাদী স্বৰূপ এইটোক অতি শক্তিশালী ৰূপত প্ৰকট কৰিছে। এইটো এটা অতি ঊৰ্ধ্বতালিসূচক মন্তব্য আৰু এনেকুৱা ধৰণৰ কথা বতৰা অসমৰ মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায়। অসমৰ মুখ্যমন্ত্ৰীয়ে বজৰুৱা সংস্কৃতিৰ আমদানি কৰা বুলিও মন্তব্য লুৰিণজ্যোতি গগৈৰ। অসমৰ সংস্কৃতি অতি উচ্চ মান বিশিষ্ট সংস্কৃতি। এই যিটো সংস্কৃতিৰ আমদানি কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰীয়ে, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। আমি হীৰেন গোহাঁই ছাৰৰ দৰে পণ্ডিত প্ৰবৰ ব্যক্তিসকলক বা উদয়াদিত্য ভৰালীৰ দৰে নিজৰ শিক্ষক সমাজক এনেকৈ অপমান কৰাৰ মূল কাৰণটোৱেই হ'ল যে যিসকল নিজৰ স্থিতিত দৃঢ় হৈ থাকে, যিসকলে কেতিয়াও আপোচ নকৰে, যিসকল কেতিয়াও বিক্ৰী নহয়, যিসকল সংগ্ৰামী আৰু বিপ্লৱী মানুহ, যিসকলে সমাজ দেশৰ ভালৰ কাৰণে যুক্তিৰে সাংবিধানিকভাৱে যিসকলে কথা কয়, সেইসকলৰ ব্যক্তিত্ব, তেওঁলোকৰ চিন্তাক ম্লান কৰিবৰ কাৰণে তেওঁ এই অপচেষ্টা আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'লে, এজন মানুহ আলফা আছিলে, এজন মানুহ আছু কৰিছিলে, এজন মানুহ প্ৰফুল্ল কুমাৰ মহন্ত খাছ আছিলে, একেজন মানুহ ভিগু ফুকন ডাঙৰীয়া খাছ আছিলে, একেজন মানুহ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া খাছ আছিলে, একেজন মানুহ তৰুণ গগৈ ডাঙৰীয়া খাছ আছিলে, একেজন মানুহ মোদীক ৰিক্সা ওলাই চৰিয়াব বুলি কৈছিলে। আজি সেইজনে কি কৈছে হীৰেন গোহাঁই ডাঙৰীয়াক, সেইটো আপোনালোকে হিচাপ কৰি ল'ব। এগৰাকী বুদ্ধিজীৱী হোৱাৰ উপৰিও এগৰাকী বয়োজ্যেষ্ঠ লোকৰ সন্দৰ্ভত আদৰ্শৰ ঊৰ্ধত নগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা অতি বিতৰ্কিত মন্তব্যই পৰৱৰ্তী সময়ত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়াও হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।